জিন্দাবাদ 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 বন্ধুযুক্ত নাগরিকৰ জাগৰণ চলিব বন্ধুযুক্ত নাগৰিকৰ জাগৰণ চলিব দক্ষিণ কামৰূপৰ যি অন্তৰ্গত সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কচুতলি গাঁৱত যোৱা কেইবাদিনৰ পৰা অসম চৰকাৰৰ নেতৃত্বত যি ট্ৰাইবেল বেল্টৰ মাটি ভূমি বেদখল কৰা সকলক যি উচ্ছেদ কাৰ্য চলাইছে সেই উচ্ছেদ কাৰ্যক আমি ট্ৰাইবেল সদৌ অসম ট্ৰাইবেল সংঘৰ লগতে চিচিটোৱা ট্ৰাইবেল ইউথ লীগৰ তৰফৰ পৰা ধন্যবাদ জনোৱাৰ উদ্দেশ্যে আজি জোনাইৰ ৰুকং চেলেং মিচিং কৃষ্টি কেবাং প্ৰাংগণত আমি অসমৰ মুখ্যমন্ত্ৰীক যি অভিনন্দন অনুষ্ঠান আয়োজন কৰিছোঁ। লগতে আমাৰ এক প্ৰকাৰ আমি ট্ৰাইবেলসকলৰ বাবে এইটো এক বিজয় উৎসৱ বুলি আমি ক'ব লাগিব, যিহেতু স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কোনো এখন অসমৰ চৰকাৰে ট্ৰাইবেল বেল্টৰ ভূমিৰ পৰা অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গতিকে সেইটো ট্ৰাইবেলসকলৰ লগতে অসমৰ খিলঞ্জীয়া জনজাতিসকলৰ বাবে এক প্ৰকাৰ বিজয়। গতিকে আমি আজি অনুষ্ঠানৰ যোগেদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ অনুৰোধ জনাইছোঁ, আৰু লগতে আমি ক'ব বিচাৰিছোঁ অসমৰ ট্ৰাইবেলসকল তেওঁৰ লগত আছে, অসমৰ সমূহ ট্ৰাইবেল সংঘ তেওঁৰ লগত আছে, ট্ৰাইবেল জনগোষ্ঠী আছে, ট্ৰাইবেল ছাত্ৰ সংগঠনসমূহ আছে, যে আপুনি যি কৰিছে আমি তাৰ লগত আছোঁ। আৰু অসমৰ যিসমূহ ট্ৰাইবেল বেল্ট ব্লক আছে সেইসমূহৰ পৰাও অনতি পলমে অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগে আমি ইয়াৰ পৰা দাবী জনাইছোঁ। আৰু লগতে ধেমাজি জিলাৰ অন্তৰ্গত ৰুকং চেলেং মিচিং ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো যিসমূহ অবৈধ বেদখল আছে সেইটো অনতি পলমে উচ্ছেদ কৰিবলৈ আমি এই মাধ্যমৰ যোগেদি আপোনাক দাবী জনাইছোঁ। আৰু লগতে আপোনাৰ লগত যিহেতু আমি ট্ৰাইবেলসকল আছে, গতিকে অনাগত দিনতো যাতে আপুনি বলিষ্ঠ পদক্ষেপ লৈ এনেদৰে ট্ৰাইবেল বেল্টৰ পৰা অবৈধ বেদখলকাৰী যিয়ে নহওক কিয় যিসকলে অবৈধভাৱে আমাৰ মাটিমূল দখল কৰি আছে সেইসমূহ উচ্ছেদ কৰিবৰ বাবে আমি আপোনাক পুনৰ ধন্যবাদ জনাইছোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি অভিনন্দন অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিছোঁ। ইয়াৰ মূলত উদ্দেশ্য হ'ল আমি অসমত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীয় ইয়াৰ ভূমিপুত্ৰ হিচাপে আমি নিজৰ যিখিনি জীয়াই থকাৰ যি অধিকাৰ সংবিধানত সন্নিৱিষ্ট কৰা আমাৰ যিখিনি ট্ৰাইবেল বেলসমূহক যিসকল ব্যক্তিয়ে বেদখলকাৰী কৰি আছিল এখেতসকলক আমি দীৰ্ঘদিনে আমি দাবী জনাই আহিছিলোঁ, কিন্তু আমাৰ দাবীক নস্যাৎ কৰি কোনো এখন চৰকাৰে আমাৰ যিখিনি দাবীসমূহ সন্মান জনা নাছিল। কিন্তু বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে আমাৰ খিলঞ্জীয়াৰ যি অধিকাৰ, খিলঞ্জীয়াৰ যি দাবীসমূহ, খিলঞ্জীয়াৰ জীয়াই থকাৰ যি অধিকাৰসমূহক গভীৰভাৱে চিন্তা কৰি এখেতে আমাৰ খিলঞ্জীয়াৰ পক্ষে এখেতে খিলঞ্জীয়াৰ সুবিধাৰ স্বাৰ্থত এখেতে কাম কৰিছে। যি চৰকাৰে কোনোদিনে এনে এখন পদক্ষেপ ল'ব পৰা নাছিল। আমাৰ যি দাবীসমূহ কিন্তু বৰ্তমানৰ চৰকাৰে সাহসেৰে আমাক কৰি দেখাইছে আৰু আমাৰ সমস্যাসমূহ সমাধানৰ দিশে আগুৱাই গৈছে। সেই সন্দৰ্ভত আমি সকলোৱে আজি ট্ৰাইবেল ইউথ, ট্ৰাইবেল সংঘ দৰিকে চিচিটোৱাৰ যিমানখিনি আমাৰ জোনাই জিলা সমিতি আছে, আমি জোনাইবাসী একগোট হৈ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, কেৱল সোণাপুৰে নহয়, ট্ৰাইবেল অসমত বসবাস কৰা বা অসমত গঠিত যিমানখিনি ট্ৰাইবেল বেল ব্লকসমূহ আছে সেইসমূহ বেল ব্লকত যিমানখিনি বেদখলকাৰী আছে সেই বেদখলকাৰীসমূহকো অতি শীঘ্ৰে এখেতে ৰিমুভ কৰি আমাৰ ট্ৰাইবেল জনগোষ্ঠীয় সংগঠনসমূহক জীয়াই থকাৰ শান্তিৰ এটা বাতাবৰণ পৰিৱেশ গঢ় দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ভাৰত স্বাধীন হোৱাৰ পৰা আজি তাৰিখলৈকে ভাৰতকে ধৰি অসমত যিমানখিনি চৰকাৰ আহিছিলে আমাৰ ট্ৰাইবেলসকলৰ কাৰণে ট্ৰাইবেল বেল্ট ব্লকৰ যিখিনি অবৈধ বেদখলকাৰীৰ পৰা উচ্ছেদৰ নিচিনা সাহসী পদক্ষেপ কোনো চৰকাৰে লোৱা নাছিলে। আমি প্ৰথম জীৱনত বুলি ক'ব লাগিব, প্ৰথম দেখিছোঁ এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আমাৰ ট্ৰাইবেল বেল্টৰ যি অবৈধ দখলকাৰী আছিলে ইয়াক ৰিমুভ কৰাৰ কাৰণে আমি প্ৰথমতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমি সদৌ অসম ট্ৰাইবেল সংঘ জোনাই জিলা সমিতিৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক ভুৱন পেগুকে আদি কৰি আমাৰ MP ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাত সমানুপাতিকৈ আমাৰ কেইদিনমান আগতে আপোনালোক অৱগত জোনাইৰ কবৌচাপুৰী বুলি জেগাডোখৰৰ পৰা আমাক সন্দেহজনক নাগৰিকক ৰিমুভ কৰা হৈছিলে। এইখিনি মানেও আমাৰ এই জোনাই অঞ্চলতে সিঁচৰিত আছে বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ, জানিব পাৰিছোঁ। গতিকে আমি স্থানীয় প্ৰশাসনৰ লগত যোগাযোগ কৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এই আমাৰ অঞ্চলৰ পৰা আমাৰ ট্ৰাইবেল বেল্ট ব্লকৰ অঞ্চলৰ পৰা এই অবৈধ মানুহখিনিক
অনতিপলমে ৰিমুভ কৰিবৰ কাৰণে আমি জোনাই জিলা ট্ৰাইবেল সংঘৰ পৰা আমি ছাৰলৈকে অনুৰোধ জনাইছোঁ।